আত্মনিৰ্ভৰ আঁচনি 2.0 আজি গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। সেইটো আপডেট হ'ল যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছে, যিহেতু সেইসকলৰ নাম এপ্ৰুভ হৈ গ'ল, সেইসকলে 7 ফেব্ৰুৱাৰীৰ পৰা ফাৰ্ষ্ট কিস্তি পোৱা আৰম্ভ হৈ যাব 1 লাখ টকাৰ চেক। এতিয়া যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছে, এতিয়া সেইসকলে কেনেকৈ চেক কৰিব লাগিব যে আপোনালোকৰ ভেৰিফাই লিষ্টত নামটো আহিছে নে অহা নাই, আপোনালোকৰ নামটো ভেৰিফাই লিষ্টত আহিছে নে অহা নাই, বা আপোনালোকৰ নামটো ভেৰিফাই হৈছে নে হোৱা নাই, বা আপোনালোকে আত্মনিৰ্ভৰ আঁচনি 2.0 ফাৰ্ষ্ট কিস্তি লাভ কৰিব নে নকৰে। এইবাৰ কিন্তু আত্মনিৰ্ভৰ আঁচনি 2.0 নতুন আপডেট আহি গৈছে। সেইটো আপডেট হ'ল যিহেতু আত্মনিৰ্ভৰ আঁচনি 2.0 ফাৰ্ষ্ট কিস্তি বিতৰণ কৰা হ'ব 7 ফেব্ৰুৱাৰীৰ পৰা। সেইকাৰণে কিন্তু 7 তাৰিখৰ পৰা সকলো ডিষ্ট্ৰিক্টত চেক বিতৰণৰ কাম আৰম্ভ হৈ যাব। সেইকাৰণে যিসকলে এইবাৰ আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছে, আজি সেইসকলৰ কাৰণে ভাল খবৰ আহি গ'ল। যদি আপোনালোকে আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছে, এতিয়া আপোনালোকে কেনেকৈ চেক কৰিব লাগিব আত্মনিৰ্ভৰ আঁচনি 2.0 নতুন লিষ্টটো, যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই, আপোনালোকৰ নামটো ভেৰিফাই হৈছে নে হোৱা নাই। এতিয়া আপোনালোকে লিষ্টটো কেনেকৈ চেক কৰিব আৰু আপোনালোকৰ নামটো ভেৰিফাই হৈছে নে হোৱা নাই, বা আপোনালোকে কোন ডিষ্ট্ৰিক্টৰ হয়, আপোনালোকে কিমান তাৰিখে আপোনালোকৰ ডিষ্ট্ৰিক্টত চেক বিতৰণ কৰা হ'ব, আজি এইটো ভিডিঅ'ত সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ, চাই লওক। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছে, যিসকলৰ নাম এপ্ৰুভ হৈ গ'ল, এতিয়া কিন্তু লিষ্টটো এসপ্তাহমান আগতে ডিক্লিয়াৰ হৈ গৈছে, বা যিসকলে আত্মনিৰ্ভৰ আঁচনিৰ ফাৰ্ষ্ট কিস্তি লাভ কৰিব, বা যিসকলৰ নাম এপ্ৰুভ হৈ গ'ল, এতিয়া কিন্তু সেইসকলৰ নামত অলৰেডি চেক আহি গৈছে, চেক ইছ্যু হৈ গৈছে, বা এতিয়া কিন্তু লিষ্টটো আপোনালোকে অনলাইনৰ পৰা চাব নোৱাৰিব। যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 আবেদন কৰিছে, এতিয়া কিন্তু সেই লিষ্টটো অনলাইনৰ পৰা চাব নোৱাৰিব। এতিয়া আপোনালোকে লিষ্টটো কেনেকৈ চেক কৰিব লাগিব জানি লওক। লিষ্টটো যিহেতু আপোনালোকে অনলাইনত নাপাব, লিষ্টটো অনলাইনত পাব্লিছ হোৱা নাই, সেইকাৰণে যদি আপোনালোকে লিষ্টটো চাব বিচাৰে, তেনেকুৱা আপোনালোকে যিটো আপোনালোকৰ লোকেল MLA আছে, তাত কিন্তু অলৰেডি চেকো আহি গৈছে আৰু লিষ্টটো আহি গৈছে। সেইকাৰণে যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 আবেদন কৰিছে, সেইসকলে লিষ্টটো চাবলৈ হ'লে আপোনালোকে আপোনাৰ যিজন লোকেল MLA আছে, তাত কিন্তু আপোনালোকে লিষ্টটো পাই যাব। লিষ্টটো কিন্তু আপোনালোকে কোনো অনলাইনত অপশ্যনত মুকলি কৰি দিয়া হোৱা নাই, সেইকাৰণে কিন্তু আপোনালোকে লিষ্টটো কোনো অপশ্যনৰ পৰা নাপাব। সেইকাৰণে আপোনালোকে লিষ্টটো অনলাইনত চেক কৰি লাভ নাই, আপোনালোকে লিষ্টটো নাপাব। যদি আপোনালোকৰ নামটো এপ্ৰুভ হৈছে, তেনেহ'লে কিন্তু আপোনাৰ ফোন নম্বৰত SMS অথবা কল আহি যাব। সেইকাৰণে আপোনালোকে কোন ডিষ্ট্ৰিক্টৰ হয়, আপোনালোকে কিমান তাৰিখে চেকটো লাভ কৰিব, ইয়াত কিন্তু আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম দিয়া আছে আৰু এই ফলত ডেট দিয়া আছে। এতিয়া কিন্তু যিসকলৰ নাম এপ্ৰুভ হৈ গ'ল, যিসকলে ফাৰ্ষ্ট কিস্তি লাভ কৰিব 1 লাখৰ চেক, এতিয়া কিন্তু সেইসকলৰ মোবাইলত SMS অলৰেডি আহি গৈছে। যদি অহা নাই, অতি সোনকালে আপোনাৰ ফোন নম্বৰত SMS আহি যাব। যদি আপোনালোকৰ নামটো এপ্ৰুভ হৈছে, তেনেহ'লে আহিব, আৰু যদি আপোনালোকৰ নামটো এপ্ৰুভ হোৱা নাই, তেনেহ'লে আপোনালোকৰ SMS নাহিব। আপোনালোকে এইটো চেক কৰিব লাগিব।